হয়, মই সকলো প্ৰাৰ্থীলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আশা কৰিছোঁ যে আমাৰ বহু চৰ্চাৰ অন্তত আমি প্ৰাৰ্থী বাছনি কৰিছোঁ আৰু প্ৰাৰ্থীসকলে নিশ্চয় তেওঁলোকে বিপুল ভোটেৰে জিকি আহিব, তাকে আমি আশা কৰিছোঁ আৰু সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। ৰাইজৰ আশীষ, ৰাইজৰ মৰম আৰু আমি সহযোগিতা কামনা কৰিছোঁ। হয়, কেতিয়াবা তেনেকুৱা হোৱাত অস্বাভাৱিকতা নাই। এতিয়া অন্যান্য দলৰ তালিকা যদি চাই তাতো দেখিব সেইটো নাপায়, বিভিন্ন কাৰণ আহি যায় আৰু আমি মিত্ৰতাত আছোঁ। এইটো অলপ আমাৰ কাৰণে আমাৰ বেয়াও লাগিছে যথেষ্ট। তথাপি তেখেতসকলে আমি আশা কৰিম যে যিহেতু প্ৰত্যেকজনে একো দলৰ নিষ্ঠাবান সৈনিক, দলটোক সেৱাৰ মাধ্যম হিচাপে লৈছে, গতিকে দলে তেখেতসকলৰ কথা ডেফিনেটলি চিন্তা কৰিব ভৱিষ্যতৰ দিনত আৰু দলৰ জৰিয়তে ৰাইজৰ সেৱা তেখেতসকলে আগবঢ়াই যাব। আপুনি এতিয়া মনোনয়ন পত্ৰ যিহেতু কাইলৈ পৰা হ'ব, আপুনি কেতিয়া মই কালিলৈ যাম, গৈ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা আৰু সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকলৰ লগত মিলিত হ'ম। কাৰণ তেওঁলোকেই আমাৰ শক্তি, গতিকে তেওঁলোকৰ লগত কথা বতৰা হৈ মানে এটাই দিন থাকিব, যিহেতু কাইলৈ দিনটো আমি নাপালে, দুটা দিন মাজত বন্ধ আছে, এদিন ঈদ, এদিন ছানডে', গতিকে 23 তাৰিখেই দিয়াটো আল্টিমেটলি হ'বগৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।